ভক্তিৰসৰ নিজৰাই বিধৌত কৰিলে লুইতৰ দুয়োপাৰ। শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ সত্ৰই নামঘৰে কেৱল নামৰসৰ অময়াসুৰৰ ধ্বনি। কাৰণ বুধবাৰে অসম আৰু অসমীয়াৰ প্ৰাণপুৰুষ এই ভূখণ্ডৰ পুৰুষোত্তম শ্ৰীমন্ত শংকৰদেৱৰ পুণ্য তিৰুভাৱ তিথি। যিজনা লোকে নাম ধৰ্মৰে এক কৰিলে অসমীয়াক। যিজনে বৈকুণ্ঠৰ পৰা বোৱাই আনিছিল প্ৰেম অমৃতৰ নদী। তেৰাৰ তিৰুভাৱ তিথি জানো নপতাকৈ থাকিব পাৰে কোনো অসমীয়া? পুৰুষ মহিলাৰ পৰা শিশুলৈকে ওলাই আহিল বিভিন্নজন। কোনো নামঘৰ বাদ পৰা নাই, কোনো সত্ৰত খোল তাল প্ৰসংগ নোপোৱাকৈ থকা নাই। পাহাৰে ভৈয়ামে উত্তৰ পাৰে দক্ষিণ পাৰে উজনি নামনি জুৰি এয়াই দৃশ্য। বুধবাৰৰ দিনটোত এনেদৰেই অসমীয়াই উদযাপন কৰিলে এই মহাপুৰুষৰ তিৰুভাৱ তিথি। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।